অসম অপেন কাৰাটে চেম্পিয়নশ্বিপৰ শুভাৰম্ভ 950গৰাকী কাৰাটেকাৰ সমাৱেশ কাৰাটে প্ৰিমিয়াৰ লীগলৈ খেলুৱৈ বাছনি প্ৰথমবাৰৰ বাবে সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে অসম অপেন কাৰাটে চেম্পিয়নশ্বিপ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে প্ৰায় 950গৰাকী খেলুৱৈয়ে জুনিয়ৰ সাব জুনিয়ৰ কেডেট সিনিয়ৰ আদি শাখাত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব খেলুৱৈসকলক উৎসাহিত কৰিবলৈ প্ৰতিটো শাখাতে প্ৰদান কৰা হৈছে প্ৰাইজ মানি এই প্ৰতিযোগিতাৰ পৰাই মাৰ্চত অনুষ্ঠিত হ'ব লগা কাৰাটে প্ৰিমিয়াৰ লীগলৈ কৰা হ'ব খেলুৱৈ বাছনি প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে সদৌ অসম কাৰাটে সন্থাৰ সম্পাদক আদৰ্শ চৌধাৰীয়ে সদৌ অসম কাৰাটে সন্থাই প্ৰথমবাৰৰ বাবে আসাম অপেন কাৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিছে এই খেলখনৰ মূল উদ্দেশ্যটোৱে হৈছে আমি অসম কাৰাটে প্ৰিমিয়াৰ লীগলৈ কেনেকৈ প্লেয়াৰখিনি আমি ভাল প্লেয়াৰখিনি সিলেক্ট কৰি লৈ যাব পাৰোঁ ইয়াতে সব ইলাইট প্লেয়াৰখিনিয়ে খেলিব আহিছে যিসকল খেলুৱৈ লগতে এই খেলখনত আমি কেছ প্ৰাইজৰ ব্যৱস্থা ৰাখিছোঁ যেনে সিনিয়ৰ কেটেগৰীত আমাৰ বেষ্ট অফ দ্য বেষ্টত আমি বয়জ কাটাত 20,000 বয়জ কমিটিত 20,000 সেনেকৈ গাৰ্লছ কাটাত 20,000 গাৰ্লছ কমিটিত 20,000 সেনেকৈ আমি কেছ প্ৰাইজ কিছুমান ৰাখিছোঁ ঠিক সেনেদৰে জুনিয়ৰটো ৰাখিছোঁ কেডেটতো ৰাখিছোঁ সাব জুনিয়ৰটো দুটা ভাগ কৰি তাতো ৰাখিছোঁ সেনেকৈ বিভিন্ন কেছ প্ৰাইজেৰে গোটেই খেলখন কৰা গৈছে যাতে আমি প্লেয়াৰখিনিক অলপমান এনকাৰেজমেণ্ট দিব পাৰোঁ আৰু লগতে তেওঁলোকক এটা মটিভেশ্যন দিবৰ কাৰণে আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ মূল উদ্দেশ্য যিহেতু আমাৰ অলপমান কাৰাটেত সকলোৱে জানে অলপমান ফেডাৰেশ্যন ৰিলেটেড বহুতখিনি প্ৰব্লেম থাকে সেইবাবে আমাৰ স্কলাৰশ্বিপ আদি পোৱাত বহুখিনি অসুবিধা হয় সেইবাবে আমি এইবাৰৰ পৰা যেনেকৈ আমাৰ ইণ্ডিয়াৰ স্পৰ্টছ মিনিষ্টাৰ তেখেতেও নতুন এটা প্ৰচেষ্টা লৈছে যে যিসকল খেলত লীগ নহয় যেনে ক্ৰিকেটত লীগ হয় ফুটবলত লীগ হয় কাবাডীত লীগ হৈ আছে যিসকল খেলত লীগ নহয় সেইবিলাক খেলৰ লীগ পাতাৰ কাৰণে তেওঁলোকে এটা ব্যৱস্থা ল'ব বুলি এটা তেওঁ ষ্টেটমেণ্ট এটা দিছে যাতে ল'ৰা ছোৱালীক এনকাৰেজ আৰু প্লেটফৰ্ম এটা দিব পাৰি ঠিক সেনেদৰে আমি অসমতো আসাম কাৰাটে প্ৰিমিয়াৰ লীগ অনুষ্ঠিত কৰিব ওলাইছোঁ যাতে প্লেয়াৰে অকশ্যন হৈ কিবা এটা ভেলু এটা পায় যিহেতু আমাৰ স্কলাৰশ্বিপ বহু বছৰৰ পৰা স্কলাৰশ্বিপসমূহ ল'ৰা ছোৱালী পোৱা নাই যাতে কিবা এটা দি ল'ৰা ছোৱালীয়ে অলপ এনকাৰেজমেণ্ট এটা পাব পাৰে সেইবাবে আমি এই খেলখন পাতাৰ সিদ্ধান্ত লৈছোঁ আসাম অপেন কাৰাটে চেম্পিয়নশ্বিপত আমাৰ 950জন খেলুৱৈ হোৱা বুলি মই ডাটা এটা দিছোঁ আৰু সেইখিনি আমি আমাৰ অৰ্গেনাইজাৰসকলে আমাক জনাইছে আৰু খেলখন আজি আমাৰ কেডেট জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ খেলসমূহ হৈ আছে আৰু অহাকালি আমাৰ সাব জুনিয়ৰ কেটেগৰী খেলসমূহ হ'ব অহাকালি আমাৰ মেজৰ মানে ৰাষ্ট্ৰ হ'ব আৰু এৰাউণ্ড 700 প্লেয়াৰে কালি খেলিব কাৰাটে প্ৰিমিয়াৰ লীগলৈ বাছনি লাভ কৰি আনন্দিত এগৰাকী কাৰাটেকা ছিনিয়ৰ শাখাত সোণ জয়েৰে কাৰাটে প্ৰিমিয়াৰ লীগলৈ লাভ কৰিলে বাছনি কাৰাটে খেলুৱৈৰ বাবে এখন সুন্দৰ মঞ্চ প্ৰদান কৰাৰ বাবে সদৌ অসম কাৰাটে সন্থাক ধন্যবাদ জনালে খেলুৱৈগৰাকীয়ে মই খুবেই এক্সাইটেড হয় অল ইণ্ডিয়াৰ কাৰণে খুব এক্সাইটেড হয় আৰু মই প্ৰিমিয়াৰ লীগৰ কাৰণে এক্সাইটেড হয় কাৰণ সদায় কাৰাটে ক্ৰিকেট এইবোৰৰে প্ৰিমিয়াৰ লীগ হয় এবাৰ আদৰ্শ ছাৰহঁতে কাৰাটেৰো কৰিছে আৰু ইয়াতে অকশ্যনো হ'ব তাৰ কাৰণে খুবেই এক্সাইটেড হয় ফাৰ্ষ্ট টাইম প্ৰিমিয়াৰ লীগ খেলিম তাৰপিছত মোৰ জানুৱাৰীত AIU আছে তাৰ কাৰণে মই খুব এক্সাইটেড হয় আদৰ্শ ছাৰহঁতে বহুত ভালকৈ মোক গাইড কৰিছে খেলাৰ কাৰণে বহুত ভালকৈ গাইড কৰিছে আৰু যোনটো মটিভেশ্যন হয় খেলাৰ আগত লাগে সেইটো আদৰ্শ ছাৰহঁতে বহুত ভালকৈ দিছে আৰু এই যোনটো কাৰাটে আমাৰ নেশ্যনেল লেভেললৈকে গৈছে ক্ৰিকেটৰ নিচিনা যোনটো এটা এক্সাইটমেণ্ট বিল্ড কৰিব পাৰিছে গোটেই ক্ৰেডিটটো অল আছাম কাৰাটে এছ'চিয়েশ্যন আদৰ্শ ছাৰ অল আছাম কাৰাটে এছ'চিয়েশ্যনৰ কোচ যোনে মোক এতিয়া প্ৰিপেয়াৰ কৰাই আছে আকাশ ছাৰ চবকে মই থেংক ইউ ক'ব খুজিছোঁ এণ্ড মই প্ৰিমিয়াৰ লীগৰ কাৰণেও এক্সাইটেড হৈ আছোঁ আৰু মই AIUৰ কাৰণে সেইটো মই গম পোৱা নাই কিন্তু অল আছাম অ'পেন কাৰাটে চেম্পিয়নশ্বিপত মই গ'ল্ড পোৱাৰ পিছত মই প্ৰিমিয়াৰ লীগৰ কাৰণে ছিলেক্ট হৈ গৈছোঁ অকশ্যনত গম পাম মই কোনটো টীমত গৈছোঁ উল্লেখ্য যে কাৰাটে প্ৰিমিয়াৰ লীগ 2025 বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত হ'লেও জানুৱাৰীৰ পৰা আৰম্ভ হ'ব খেলুৱৈৰ নিলাম তথা দল গঠন প্ৰক্ৰিয়া বিভিন্ন দলে নিলামত খেলুৱৈসকলক উপযুক্ত মাননিৰে ক্ৰয় কৰিব বুলি আশা কৰিছে সন্থাই এই খেলখন আমাৰ প্ৰায় মাৰ্চ মাহমানত হ'ব যদিও আমাৰ জানুৱাৰীৰ পৰাই গোটেই অকশ্যন প্ৰচেছটো ট্ৰেইনিং টিমবিলাক গঠন কৰা এইখিনি আৰম্ভ হৈ যাব কিন্তু খেলখন মাৰ্চ মানলৈ আমি মানে ভাবা হৈছে আমাৰ সেইখন খেলহে মূল উদ্দেশ্য এই খেলখনো অনুষ্ঠিত কৰা সেইবাবেহে আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ
ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক অসম অপেন কাৰাটে চেম্পিয়নশ্বিপ আগন্তুক কাৰাটে প্ৰিমিয়াৰ লীগলৈ নিৰ্বাচিত হওক অভিলেখ সংখ্যক অসমৰ উদিত কাৰাটেকা ৰাজ্যৰ কাৰাটে ক্ষেত্ৰত সদৌ অসম কাৰাটে সন্থাই সূচনা কৰক নতুন দিগন্তৰ অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগু স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com